হয়, এই মুহূৰ্তত আমি দিব ওলাইছো আজিৰ গুৰুত্বপূৰ্ণ খবৰ। কেনে আছে জুবিন পত্নী গৰিমাই শইকীয়া গাৰ্গে, জনালে চিকিৎসকসকলে। সুস্থ আছে গৰিমাই শইকীয়া গাৰ্গ, চিকিৎসকে জনায় যে টোপনিৰ অভাৱত দুৰ্বল হৈ পৰিছে গৰিমাই শইকীয়াই, যাৰ বাবে তেওঁক জিৰণিৰ প্ৰয়োজন, কিন্তু গুৰুতৰ একো হোৱা নাই। সম্পূৰ্ণ সুস্থ আছে জুবিন গাৰ্গৰ পত্নী গৰিমাই শইকীয়াই গাৰ্গ। এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে চিকিৎসক হিতেশ বৰুৱাই। তেওঁ কয় যে গৰিমাই সুস্থ আছে, বিশেষ একো হোৱা নাই। টোপনিৰ অভাৱৰ বাবে এনে হৈছে, মূৰ ঘূৰোৱাৰ দৰে হৈছিল। গুৰুতৰ একো হোৱা নাই বুলি কয় ডক্টৰ বৰুৱাই। সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰি বৰুৱাই কয় যে মই আজি খবৰ ল'বলৈ আহি গম পালো যে গৰিমাৰ মূৰ ঘূৰোৱাৰ দৰে হৈছিল। প্ৰচাৰ চালো, সকলো ঠিকেই আছে, টোপনি নোহোৱাৰ বাবে এনে হৈছে। কেতিয়াবা নিশা ৮ বজাতো মানুহক খবৰ ল'বলৈ আহে, গতিকে মাত ল'বলগীয়া হয়। টোপনি হোৱা নাই, মনো ভাল নহয়, যাৰ বাবে এনে হৈছে, কিন্তু এতিয়া সুস্থ। ডক্টৰ হিতেশ বৰুৱাই আৰু কয় যে মই এটা কথা থোক পাইছো, একাংশ সংবাদ মাধ্যমে অপপ্ৰচাৰ চলাই আছে যে জুবিন ডিপ্ৰেছনত গৈছিল। এইবোৰ অপপ্ৰচাৰৰ বাবেও গৰিমাৰ মন ভাল নহয়। কিনো এইবোৰ মিছা কথা, কোনোৱে কাৰো আগত এইবোৰ কোৱা নাই, হাস্পতালত কৰ্তৃপক্ষই কোৱা নাই। আমি সকলো জানো জুবিন স্পষ্টবাদী, সঁচা কথা কয়, তেওঁ কেতিয়াও ডিপ্ৰেছনত যোৱা নাছিল। এইবোৰৰ ধাৰা যাতে এতিয়া ঘৰৰ মানুহখিনিৰ অপকাৰ নহয়। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে সমগ্ৰ অসম শোক স্তব্ধ। সকলোৱে অপেক্ষা কৰি আছে জুবিন গাৰ্গৰ ন্যায়ৰ। ইয়াৰ মাজতে বহুতো জুবিন ক্ষেত্ৰত দৰ্শন কৰাৰ লগতে কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হৈ জুবিন গাৰ্গৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে। দিনে নিশাই মৰমৰ শিল্পীজনক শ্ৰদ্ধা জনাবলৈ দূৰ দূৰণিৰ পৰা মানুহ অহা দেখা গৈছে।